নমস্কাৰ নমস্কাৰ। আহক বহকে আপোনাক মই কেনেদৰে সহায় কৰিব পাৰোঁ? বাইদেউ মই স্কুটি চাই আছিলোঁ, ধৰক মোক ডেইলি অফিচ অহা যোৱা কৰিবৰ কাৰণে, মাইলেজৰ কাৰণেও লাগিছিলে মোক স্কুটি। আপুনি মানে মাইলেজৰ কাৰণে স্কুটি এখন বিচাৰি আছে? হয়। তেতিয়াহ'লে আপুনি একদম ঠিক সময়তে আহিছে। আমাৰো মাইলেজৰ কাৰণে খুব ভাল স্কুটি এখন আছে, য'ত আপুনি ভাল মাইলেজ পাব। আৰু যিহেতু আপুনি কৈছে অফিচ আপ ডাউনৰ কাৰণে লাগে, তেতিয়াহ'লে আপোনাৰ মানে খুব ভাল হ'ব, কাৰণ জাষ্ট অফিচ আৰু আপুনি ঘৰ আপ ডাউন কৰিব আৰু আপোনাৰ মাইলেজটো বেছি পাব। তো ঠিক আছে, আমি আপোনাৰ স্কুটিখন দেখাই আছোঁ। তাৰ আগতে আপুনি কিবা পানী বা চাহ কিবা খাব বিচাৰিছেনে? পানী ঠিক আছে বাৰু। ব'লক বাৰু স্কুটিখন চাই লওঁ। হয়, আহক। আপোনাক মই যোনখন স্কুটিৰ কথা কৈছিলোঁ, সেইখন স্কুটি এইখনে হয়। যিহেতু আপোনাক মাইলেজো লাগে আৰু আপোনাক ৰানিংটো খুব কম হয়, ইমান ৰানিং নহয়। তো সেইকাৰণে আপোনাৰ কাৰণে এইখন স্কুটি কিবা বেলেগ কোম্পানীৰ স্কুটিও চাই আছে নেকি? হয়, মই হণ্ডাৰ এক্টিভা 110খন চাই আহিছোঁ অলপ আগত। আপুনি তাতছে বেটাৰ কিবা পাম নেকি ইয়াত? হয়, আপুনি তাতছে বেটাৰ পাব পাৰে ইয়াত, কাৰণ সেইখনো ভাল হয়। এনেকুৱা নহয় যে বেলেগ স্কুটি বেয়া, কিন্তু আপুনি তাতকৈ ইয়াত কিছুমান ফিচাৰ্ছ অকণ বেছিকৈ পাব। কিমান চিচি আছিলে স্কুটিখন? এইখন হৈছে জুপিটাৰৰ নতুন লঞ্চ কৰা মডেল হয়, 110 চিচি। আৰু আপুনি যেনেদৰে ধৰক মাইলেজ বিচাৰিছে সেইটোও পাই যাব। আৰু ইয়াত যিবোৰ ফিচাৰ্ছ আছে, খুব ভাল ভাল ফিচাৰ দিছে, নতুনকৈ যিহেতু লঞ্চ কৰিছে। যিহেতু এইটো 110 চিচি স্কুটি হয়, আৰু ইয়াত আপুনি পাই যাব স্মাৰ্ট কানেক্ট ফেচিলিটি। আৰু আপোনাৰ মিটাৰটো আহি যাব ফুল্লি ডিজিটেল আছে। আপোনাৰ স্মাৰ্ট কানেক্ট ফেচিলিটি, আপুনি ধৰক কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ কৰিছে, আপুনি সেইটো মোবাইলটো উলিয়াই চাব নালাগে। আপুনি স্ক্ৰীণতে আপোনাৰ শ্ব' কৰি ভইচ কামাণ্ডো দিব পাৰিব। যেনে আপোনাৰ নিয়েৰেষ্ট কোনোবা হস্পিটেল বা নিয়েৰেষ্ট কোনোবা পেট্ৰল পাম্প বা ৰেষ্টুৰেণ্ট আপুনি যদি বিচাৰি পোৱা নাই বা আপুনি লোকেশ্যনটো নাজানে, তো আপুনি হেডফোন ইউজ কৰি পেলাই ইয়াত আপুনি লোকেশ্যনটো ক'ব পাৰিব, আৰু সিহঁতে আপোনাক ইয়াত শ্ব' কৰিব যে আপুনি কোনটো ডাইৰেকশ্যনত যাব। এইটো স্মাৰ্ট কানেক্টৰ ফেচিলিটিৰ ভিতৰত আৰু এটা ফিচাৰ্ছ আছে, যেনেকৈ ফাইণ্ড মাই ভেহিকেল। মানে আপুনি স্কুটিখন ক'ৰবাত থৈ যদি আপুনি পাহৰি গৈছে, আপুনি বিচাৰি পোৱা নাই, তেতিয়াহ'লে 50 মিটাৰৰ আণ্ডাৰৰ ভিতৰত যদি আপোনাৰ স্কুটিখন আপুনি ৰাখিছে, আপোনাৰ মোবাইলৰ থ্ৰুদি যিহেতু কানেক্ট হয়, আপুনি এপত ফাইণ্ড মাই ভেহিকেল মাৰিলে আপোনাৰ স্কুটিখন য'ত আছে আপোনাৰ লাইটটো ব্লিংক কৰিব। আৰু ইয়াত আপোনাৰ ছিটটো বেলেগ স্কুটিতকৈ ইয়াত দীঘল হয়। আদাৰ্ছ যিকোনো স্কুটিত তাতকৈ আপোনাৰ জুপিটাৰৰ ছিটটো আপুনি দীঘল পাব। প্লাছ আপোনাৰ ফাৰ্ষ্ট চাগে কোনোবা স্কুটিত এইটো ফিচাৰ দিছে, ফাৰ্ষ্ট ইন ক্লাছ, আপোনাৰ য'ত ছিটৰ তলত ডাবল হেলমেট থ'ব পৰা কেপাচিটি আছে। ডাঙৰ আছে এইটো, এক্টিভাতকৈ ডাঙৰ আছে মই দেখিছোঁ। হয় হয়, আপোনাৰ বেলেগ যিকোনো স্কুটিতকৈ আপোনাৰ জুপিটাৰৰ ছিটৰ আণ্ডাৰ ষ্ট'ৰেজটো বহুত ডাঙৰ হয়। আপোনাৰ 33 লিটাৰ হয় ইয়াৰ বুট স্পেচটো। ইয়াত আপুনি আৰামত 2টা হেলমেট থ'ব পাৰিব। ইয়াত মই চিলিণ্ডাৰ নিব পাৰিম নে হয়, নোৱাৰিম? আৰামত পাৰিব। আপোনাৰ জুপিটাৰৰ যোনটো লেগ স্পেচ, ইয়াত চিলিণ্ডাৰ বা ডাঙৰ পানীৰ বটল যিকোনো ডাঙৰ এটা বস্তু আপুনি থ'ব পাৰিব। আপোনাৰ ফ্ৰণ্টত পেট্ৰল সোমোৱাৰ কাৰণে ফুয়েল টেংকটো আগফালে আছে, যিহেতু পেট্ৰলো আপুনি আগফালে সোমাব পাৰিব। আদাৰ্ছ স্কুটিত যেনেকৈ আপোনাৰ বেক চাইডে থাকে, কিন্তু জুপিটাৰত আপোনাৰ ফ্ৰণ্টত থাকে। আৰু এইখনত আপোনাৰ যিহেতু চকা দুইখনে সমান হয়, দুইখন আপোনাৰ 12 হয় চকা, তো আদাৰ্ছ স্কুটিৰ 2টা চকা প্ৰায় সমান নাথাকে, কিন্তু আমাৰ জুপিটাৰত 2টা চকাই সমান থাকে। তো সেইটো কাৰণে আপোনাৰ হেণ্ডেলিঙৰ কাৰণে খুব সুবিধা হৈ যায়। প্লাছ আপোনাৰ এইখনত বডি বেলেঞ্চ টেকন'লজি আছে, যাৰ কাৰণে আপুনি ৰাইড কৰোঁতে খুব কমফৰ্টেবল ফিল কৰিব। আৰু এটা ভাল ফিচাৰ যোনটোক কয় আইগো এছিষ্ট বুলি, যোনটো ফিচাৰ্ছ আপোনাৰ বহুত সুবিধা হয়। আইগো এছিষ্টৰ কামটো কি? মই প্ৰথম শুনিছোঁ একচুৱেলি। হয়, এইটো ইয়াৰ কামটো কি আছিলে? আইগো এছিষ্টৰ কামটো হৈছে, যোনটো এনেই নৰ্মেল স্কুটি আপোনাৰ অকল পেট্ৰলৰ পৰা পাৱাৰ পোৱা যায়, কিন্তু আইগো এছিষ্টটো থকাৰ কাৰণে আপুনি পেট্ৰল আৰু বেটাৰী দুইটাৰ পৰাই পাৱাৰ পাব। তাৰ সুবিধাটো হৈছে, যদি আপুনি ধৰক কোনোবা বাম্পি ৰোড বা ৰাস্তাটো অকণ বেয়া হৈছে, তাত আপোনাৰ পাৱাৰটো অকণ বেছি লাগে সেইটো ৰোডটো পাৰ কৰিবৰ কাৰণে, তেতিয়া আপুনি পেট্ৰল আৰু বেটাৰী দুইটাৰ পৰা যিহেতু পাৱাৰ পাব, তো আপোনাৰ কাৰণে অকণ সুবিধা হৈ যাব গাড়ীখন চলাওঁতে আৰু মানে মাইলেজটোৰ কাৰণে।